দাদা মুকু 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 দাদা কি হৈছে মূৰ ঘূৰাইছে হা মূৰ ঘূৰাইছে মূৰ ঘূৰাইছে মুকু দাদা মইতো একেবাৰে গ'ল বুলি ভাবিছিলো উঠক এইজন মোৰ চিনাকি মানুহ দেই মই লৈ যাওঁ ৰ'ব মুকু দাদা উঠক আপুনি উঠক আস্তে আস্তে ভালকে যাব দেই মোৰ বেগটো কোনে মাৰি দিলে বে নাই দেখা নহয় আমি হা বলক কমল কমল এই ফাইলটো মই ছাৰৰ টেবুলতে থৈছো হা ছাৰ আহিলে তুমি মনত পেলাই দিবা হ'ব ইমান চিঞৰি কিয় আছা চৰি দেই মই পাহৰিছিলোৱে গাড়ীত অহা মানুহে আকৌ ইমান চাউণ্ড শুনিব নোৱাৰে নহয় মই কি বুজিম আৰু আমাৰ গাড়ী চাড়ী নাই যে ছাৰ মোক মাতিছিল নেকি নাই হৈ গ'ল বুজিছা পালে বাইদেউ আজি ৰাতিপুৱা এটা সপোন দেখিছিলো নহয় মোৰ ৰাতিপুৱা সপোন এটা দেখি সপোন দেখিছিলো ফুটনি মাৰি তোমাৰ ছোৱালী এগৰাকী বাইকৰ পৰা নামি তোমাৰ গাড়ী এখনত উঠি ললে গাড়ীখনৰতো ষ্টাৰ্ট মাজ ৰাস্তাতে বন্ধ হৈ গ'ল তাৰপিছত তোমাৰ 1 কিলোমিটাৰ ৰাস্তা এলেংকে খোজকাঢ়ি আহি আছে আৰু ছাৰ সুস্মিতা বাইদেউ মানে গাড়ীখন কাৰ কামত মন দে আমাৰে ইনচাল কৰিবাহে কোনবা দিনা এনেখা মজা দেখাম না চিনি পাই যাবি আমাৰে পৰ্বত হিমালয় হবিছ এই হাঁহি উঠে তোমালৈ গাড়ী লেবেল দেখাওঁতে ঐ জান খোজ ললা থানালৈ ঐ আজিকালিৰ দিনকাল বাইকত উঠি নাপাই ভাল গাড়ীত উঠি আহোঁতে গান গাই আমাক ইনচাল কৰিবা আহিছে মেৰা নাম চিন চিন চু বাবা চিন চিন চু रात चांदनी में और तू हेलो मिस्टर हाउ डू यू डू बाबा मेरा नाम चिन चिन चू बाबा चिन चू रात चांदनी में और तू हेलो मिस्टर हाउ डू यू डू बाबा ওই জনি কেৰেক হ'ল ও কমল এ বাইৰাক তেজপুৰত থৈ আহা হে তাতে কম্বল এখন দিব লৈ আহিবা मेरा नाम चिन चिन चू बाबा चिन चू रात चांदनी में और तू हेलो मिस्टर हाउ डू यू डू बाबा वाह सुंदरी वाह सुंदरी वाह কি কলি তুই वाह सुंदरी वाह আচ্ছা তুই ৰজাৰ মুছনত বই লৈছ যে কিয় আজি মই ৰজা দেৱৰাজ ইন্দ্ৰমু তুমি ৰম্ভা নাচা আচ্ছা তার মানে আজি আপনি ইন্দ্র আর আমি রম্বা আমি রম্বা নয় মহারাজ নাচা রম্ভা নাচা আমি তোমার যা হালার হোমগার্ড সুস্মিতা বাইদেউ মোক দিন চিপি মাৰি পেলব কি হুলস্থুল লাগিছিল কমল তাত এই সুস্মিতা বাইদেউ মোক দিন চিপি মাৰবা ওলছিল হয় নেকি কেতিয়াবা সপোনতো দিন চেপে কেতিয়াবা দিঠকতো দিন চেপে কি আচৰিত মানুহ যে আৰে তোমাৰ সুস্মিতা বাইৰা আকৌ দস্যুৰাণী ফুলন দেৱী বংশধৰ দেই সাৱধান খাৰ বংশধৰ আমি সুধিছো খাৰ বংশধৰ আমি কমল হেৰি ফাইলটো আছে নেকি বাৰু তাত খাৰ বংশধৰ আমি আৰে হেৰি ফাইলটো যে তুমি চোৱাচোন ভালকে কোনটো ফাইল হেৰি ফাইলটো যে আমি সুধি আছো নে খাৰ বংশধৰ আমি তাত আছে ওপৰা ফাইলটো দস্যুৰাণী ফুলন দেৱী বোলে বংশধৰ আপুনি তুই চুপ থাক খাৰ বংশধৰ আমি আমি কিবা একটা সুধি আছো আমি খাৰ বংশধৰ সাইড খাটিব ইচ্ছা এইয়াই দমতৰ কিন্তু আজি আমি তোক চাৰি দিয়াত নাই কৈছো
আরে তো কবা দিছে না খোজ যা আজি তো খুবাই লাগিব আইলু তো ও গোল পাই বাচিলো দে কৃষ্ণ আমি খাৰ বংশধৰ না এতিয়া বিজি দেখাই লাভ নাই আমি খাৰ বংশধৰ আমি কিবা হুদি আছো হবি না ও এ মানে মোৰ মূৰটো খাবলৈ আহিছে ও এ মানে মোৰ মূৰটো ফালাটো এটা মেইন এম ও তো মোৰ মিলা তাকে ক'বলৈ পুলিছ মোৰ সৰি আৰু নুকুদো ভাল কৰ দেখোন এইবিলাক এক্টিং এতিয়া মই আপোনাৰ বিচাৰ কৰিছো ৰ'ব কি বিচাৰ ৰ'ব আগতে কৰি আহিবলৈ দিয়ক কিবা বিচাৰ কৰে কোন আছ ইমাৰ্জেঞ্চি টাইমতে এই গাঁঠিডাল এতিয়াহে লাগিবলৈ পালে কোন আছ ওলাই নাহ কেলে তুমিহে আছিলা চাহ হেৰি কৰাচোন হাত দুখন দিয়াচোন এই গাঁঠিটো খুলি দিয়াচোন এই তিতি যাব এতিয়া নহ'লে দিয়াচোন আৰে এইবিলাক ছোৱালী মানুহৰ ব্যৱহাৰ নে এইটো ব্যৱহাৰ হলে কেনেকৈ কৰিব সংসাৰ এখনত এই চব মনে চিনিয়ে পেলালো আজি হে ঠাকুৰ বাবা আপুনি ৰাস্তাত লাড্ডু ইয়া ফুৰিব কিবা কলা মলা দেখি গলো আপুনি পৰিল কিহৰ কাৰণেনো এক মিনিট মাল খা দিনত ফিটিং ফাল্টু কথা নকয় দেই ৰাকেশ কি কৰা মানে মই ফাল্টু কথা কৈছো বালিকা চা এইফালে এইফালে আছোন আচ্ছা কি হৈছে নহয় তুমি যে মোৰ পাইজামা গাঁঠিটো কিয় খুলি দিলা ৰাজেশ জেছ নহয় কেছ হেইটাই তুই আমাৰ লগত 420 নকৰিবি কিন্তু কৈ দিছি হেবলি কৈছে নেকি কৈছো কি একবাৰে বয় দিম আৰে মোৰ গাঁঠিটো খুলি দিলে 420 কৰা হয় ওৰা এটা গাঁঠি খুলি দিলে এটা সমস্যা সমাধান কৰা হয় জানা তোৰ সমস্যা তুই নিজে সমাধান কৰ আমাক এসবত নুহুমাবি মালিকা ওৰা লুটুকন দেখিলাতো পৃথিৱীত মানৱতা বুলিয়ে দেশখনত একো নোহোৱা হ'ল আজি মই এই মানুহটোক উঠাই ননা হলে মানুহটো পাব্লিকে গুৰুলাকে পিটিলে হয় জানা এই কলামলা দেখিছো কিবা কিহৰ কাৰণে গুৰুলাকে পিটিলে হয় ৰাতিপুৱাতে মাল খাই ৰাস্তাত পৰি থাকিলে মানুহে আপোনাক সম্বৰ্ধনা জনাব ননচেঞ্চ মোক ক'ত মুঠ কোৱা দেখিলে তই নাই খোৱা আপুনি নাই খোৱা এইটো চাইজৰ মানুহে কেনেকে মিছা কথা ক'ব পাৰে মোক সেইটো বুজা নাই লুটুকনক এইজনক কিন্তু এতিয়া মই লম্বা পিটন দিম আগতে আপুনি মানুহটো নিজে লম্বা হৈ লওকচোন তাৰপিছত পিটন লম্বা কৰিব এক মিনিট ৰখাচোন তুমি মুকুতাৰে মদ খোৱা দেখিছিলা দেখিছো মানে তেওঁক মই স্পটৰ পৰা তুলি আনিছো তই মাৰ মূৰৰ পৰা তুলি আনিছিলি তাৰমানে আপুনি মদ খোৱা নাই সঁচা 100% সঁচাও হয় নেকি উঠক কলৈ আকৌ চুবাব মানে এতিয়া আৰু লাজ থকা মানুহে কৰিছা এইবিলাক কি কৰিছা ইয়াক খাওক কি আৰে ভগৱানৰ শপত খাওক আপুনি মালটো খাইছেনে নাই ভগৱানৰ শপত মই কিয় খাম মই নাই খোৱা প্ৰমাণ দিব লাগে কি প্ৰমাণ দিব মই কিন্তু সেই তাৰ পৰা বাতিটো আনিবলৈ পালে ইয়াত বাতি ঘূৰাই কিন্তু পেটৰ পৰা মাল বাঢ়ি কৰি দিম নিজৰ বুলি তই মোৰ গাড়ীটোকো বাতি দি চলাব খুজিছা আৰু তাৰ পেটটো বাতি দি চেকিং কৰিবি নেকি তোৰ মাথাটো ঠিকে আছে না মালৰ যি ভেকেট গোন্ধ কথা মনে বসুদা কৈছে গোন্ধ ওলাবলৈ আচ্ছা বসুদা আপুনি কিন্তু মালটো এৰক দে নহলে লিভাৰ কিন্তু বৰবাদ কৰি দিব নিজৰ এইটো আমাৰ ট্ৰেডিশনেল বস্তু তই মোক সেইটো শিকাবা নাই ভি সেইবুলি কৈছে এইবোৰ লিভাৰে আকৌ ট্ৰেডিশনেল বস্তু বুজি নাপায় আপুনি যদি এনেকে মাল খাই থাকে যদি বিয়া পাতিব লগা হয় যদি কইনা যদি কিছ কৰিব লগা হয় মালৰে ভেকেট গোন্ধত কইনা কিছ কৰিবলৈ দিব ননসেন্স শালা
আচ্ছা মুকুতা দা এতিয়া কওক আপুনি ৰাতিপুৱা মালটো কিয় খাব লগা হ'ল তোক মই 10 বাৰ মান ক'ব লাগে নেকি নাই খোৱা বুলি আৰে মই নেখালে ৰাতিপুৱা আপুনি কিয় ৰাস্তাত পৰি থাকিব নিজৰ বুলি মুকুতা দা কি মানুহে আপুনি মোক মান নিদিয়াকে গুচি আহিলে এওঁৰ লগত হৈছিলে ন ফুটকুন্তি কথা নকবি দেই হেৰি 28 মইহে কৰিলো মুকুতা দা আপুনি কি মানুহে মেডিচিন কেইটা আনি দেখিলো আপুনি নাই আপোনাৰ ঘৰ ওলালো গৈ তলা মৰা লগ ৰসগোল্লা কেইটামান আনিছো খাই লওক দিনে পুৱা চাৰক মালটো তেতুলৈকে খুৱাই ফিটিং কৰি দিলে এতিয়া আকৌ খুৱাবলৈ আহিছে কি ফটোৰ কথা কয় হে মুকুতা দা এই মাত্ৰ মোৰ ব্লাড দি আহিছে গম পালি এতিয়া মই ব্লাড দি আহি থাকোতে হঠাতে মোৰ ঘূৰে ৰাস্তাত পৰি গলো মুকুতা দা ক'ত পৰিলে ৰাস্তাত মোৰ কাৰণে ন কিয় তেনেকুৱাকে কৈছো তোমাৰ মা মানে মোৰ মা নহয় জানো কিয় নহয় মাক সকলোৱে মাক মুকুতা দা একদম চৰি দেই চাওকচোন আপুনি ইমান মহান কাম এটা কৰিছে অথচ মই এইবিলাক বলো কলে ব্লাড দি আহোঁ কাক আপোনাৰ মাক এতিয়া নালাগে নহয় নাই নেলাগিলেও মই দিম ডক্টৰে এতিয়া নাই বিচৰা ডক্টৰ নিবিচাৰিলে কি হ'ল মই দিমতো ব্লাড ডক্টৰে নিবিচাৰিলে তই কেনেকৈ দিবি হেৰি দিমেই মই এখেতৰ মা মানে মোৰো মা মই মুঠতে ব্লাড দিমেই এখেতৰ মাক নেলাগিলে কি হ'ল বেলেগকতো দিব পাৰিব ডিপজিট কৰি থব হেৰি বলক এইটো কি বাগালো হস্পিটেলত গৈ বা কি পাগলামি কৰে মতা নাই কিয় মতা নাই মানে মতা নাই কিয় সেইটো সুধিছো হেৰি মই মতা মানুহ কেকেটা মতা মানুহ বসুদা মতা মানুহ এচাইচা মতা মানুহ কমল মতা মানুহ আৰু আপুনি ক'লে পৃথিৱীত মতা নাই বুলি হেৰি মানুহ মাৰিব দেই আপুনি হে প্ৰভু পাগল মই মাতিছো যে মোক মাত দিয়া নাই কিয় তাকে সুধিছো সেইটো সুধিছে মানে কনফিউজ কে মাৰিব দেই ভালকে কথাটো ক'ব নোৱাৰে মই কনফিউজ কৰি নামাৰো তইহে কনফিউজ কৰি মাৰিবি আচ্ছা মুকুতা দা আপোনাৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা আছে বলকচোন বহি লওঁ বল বহক আচ্ছা মুকুতা দা আপুনিতো কেকেটা মোৰ নিচিনা একে তেজমঙহৰ মানুহ সন্দেহ আছে সন্দেহ নাই জাষ্ট কনফাৰ্ম হলো আচ্ছা এতিয়া মানে কথাটো হ'ল আপোনাৰ সুখ দুখ আবেগ অনুভূতি এই ধৰণৰ মালবিলাক আছেনে নাই আছে কিয় নাথাকিব এই লাজ বোলা মালটো আছেনে নাই আছে ন কিয় নাথাকিব লাজ থকা মানুহে বছৰ ধৰি ভনী জোৱাইকৰ ঘৰত পেট পেলাই থকা ক'ত শুনিছে ৱৰ্ল্ডত এক পিচ জেঠীয়ে দেখুৱাই দিয়ক যি আপোনাৰ আদৰ্শত চলে এনেতো প্ৰব্লেমটো ক'ত বাৰু আপোনাৰ কাৰণে যে মোক খুৰা ছোৱালীকেইজনীক বিয়া দিব পৰা নাই আপুনি জানে কথা কয় মই তোমাক খুৰাৰ ছোৱালীক দেখোন চিনিয়ে নাপাওঁ আপুনিহে নাপায় চাৰা ভুৱনে আপোনাক চিনি পায় কোন ভুৱন এই বিদ্যা শপত মই চিনিয়ে নাপাওঁ পৃথিৱীৰ কথা কৈছো সমগ্ৰ পৃথিৱীয়ে জানে আপুনি ভনীয়েকৰ লগত যৌতুকত আহি বছৰ ধৰি জোৱাইকৰ ঘৰত পেট পেলাই আছে তাৰপিছত কোনোবাই এই ককাইক থকা ছোৱালীক বিয়া পাতিবলৈ হিম্মত কৰিব অলপ বেছি কলি নেকি নাই হোৱা লাষ্ট 5 ইয়াৰ্ছত কোনো ককাইক থকা ছোৱালী বিয়া হোৱা নাই জানে ইয়াৰ মূল কাৰণটো হৈছে আপুনি তই থানাত আহিলি কিহৰ কাৰণে তই থানাত আহিলি ইনছে মিলি এতিয়া মইহে তেওঁক প্ৰশ্ন উত্তৰ দিব লাগে দে এতিয়া কি প্ৰশ্ন উত্তৰ দিয়ক বসুমতাৰী গাড়ী বসুদা আমি ক'বাত যাইবার হলে আপনার গাড়ীখানে নিম কিন্তু নিবি আইহেৰে নিবি পিছত বাৰা চাৰা নুকুজিব আমাক নালাগে দেখিছে বসুদা গাড়ী কিমান চিকচিকা কৰি দিছো
থেংক ইউ বইনি হেল্প কৰাৰ কাৰণে দেই ৱেলকাম চৰি চকুৰে দেখা নাপায় নহয় আচলতে ইমাৰ্জেঞ্চিত আহিছো যে ভালে হ'ল দিয়ক আপোনাক ইয়াতে মিট কৰিলো মোৰ টাইমটো ছেভ হৈ গ'ল কিহৰ ইমাৰ্জেঞ্চি আহকচোন বস্তু এটা চাওকহি ক'লৈ আহকচোন আপুনি মোৰ লগত অবশ্যদা শ্যাম্পু এক প্যাকেট আনি লোক বালা কৰি সাফা হইব আমি কুচু পাতে দিয়ে চাফা কৰো পানীটো ঢালি দিছো তথাপিও এক প্যাকেটে শ্যাম্পু এক প্যাকেট আনিব না পারে নালকে দে পানীটো ঢাল স্যার জাস্ট সিন হ্যাঁ কি কৰি আছে স্যার এই ব্ৰাছটো দে ব্ৰাছটো লও বসুমতাই গাড়ী আছে চাফা কৰিছে চিম্পল কথা মানি লৈছো চাফা কৰক কিন্তু ডিউটি কৰিব লাগে নে গাড়ী চাফা কৰিব লাগে বা সুস্মিতাক লগত লৈ কিয় কৰিছে কৰিলে যেনিবা গাড়ী চাফা আপোনাৰনো কি ক্ষতি হ'ল মোৰ একো ক্ষতি নহয় থানাৰ লষ্ট হৈছে থানাৰ একো লছ হোৱা নাই হোৱা তে আমিও চাফা কৰোঁ আপোনাৰ গাড়ী আছে বাইক আছে অকৰক কোনো একো ক'ব নোৱাৰিব কিন্তু কোনেও একো নকয় যাওক নাইচ টু মিট ইউ যাওক দে পানটো দে ব্ৰাছটো কিয় নেলি আৰে ভাল তোমাৰ ভাল আছো কি হ'ল থানাত আকৌ জইন কৰিলা নেকি থানাত আকৌ জইন কৰিলো এইবিলাক কি পিন্ধিছা ঠাণ্ডাৰ কাৰণে বাতি চলোৱা কেছটোৰ কাৰণে ৰাম তই একো নকবি মই কম ছাৰ কৈ ল'লে কি হয় নয় কি এটা জেংখান আপনি আগে লাগি লইছে না আপনি বস্তুটো লইবা না লাগিছিল নয় না তই মাজত নকবি কাৰণ মই কম অকলে হাল্লা কৰি আছে কিয় বা মই আচৰিত পাইছো এই সৰু কথাটোৰ কাৰণে আজি হাল্লা কৰিবলগীয়া কৰি দিলি কি হ'ল মানে কথাটো এনেকুৱা মানে কেকেদা ইমান হুৰ্দি খবৰ নালাগে ডাইৰেক্ট কো দেখিছেনে চিনিয়ৰৰ পৰা কেনেকে মুখৰ কথা কাঢ়ি লৈ গুচি গ'ল এই ধ্বংস ছাৰ এই সিনিয়ৰ জুনিয়ৰ নাই লিগেল ইজ লিগেল তইতো আৰু ধ্বংস তোৰ নজৰ মোৰ 4 ফুটতহে চৰি ঘপকে মুখ কথাটো কি ভালকৈ কওক মোক এই ব্ৰাছডালেৰে মানে মই বাইকখন কোবাই আছো থাপ মাৰি লৈ গুচি আহিল তই থাপ মাৰছা না মই থাপ মাৰছো আমাৰ বস্তু আমি লমেই আমাৰ বস্তু দুইটা আছোন আছো না বিশ্বপ মানে অলপ ভাল পাইছেনে সব হালধীয়া দেখিছো যে এই চশমাযোৰ খুলি দিয়ে এতিয়া অভদ্ৰ মানুহ আপুনি মই কি কৰিলো আকৌ মানুহ এনেকে গৈ থাকিলে পাছফালৰ পৰা প্ৰশ্ন সোধে নেকি তুমিহে গৈ চিধাই ইলেক্ট্ৰিকৰ পোষ্টত খুন্দা মাৰি দিলা ৰৈতো কথাবিলাক পাতিব পাৰি ন ৰৈ কথা পাতিলে মোৰ পেটত ভাত সোমাই যাব নে টকা ইনকাম হ'ব হ'লেও মানুহে এনেকে আপোনালোকৰ নিচিনা মানুহৰ কাৰণে বহুতো প্ৰতিভা অকালতে মৃত্যুবৰণ কৰিব লগা হয় মানে একদম কথা নকব আপুনি চব মাৰি দেখক